ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 18 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব শনিবাৰে পুৱা 11:05 তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ। উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 12:11 আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে কন্যা ৰাশি। ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ। মৰণত ত্ৰিপদ দোষ থাকিব দেওবাৰ মধ্যৰাতি 12:11 পৰ্যন্ত। আজি দিনটোৰ শুভ সময় হৈছে দুপৰীয়া 3:19 পৰা 6:01 আৰু 6:42 পৰা 7:25। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:39 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6 বজাত। আপোনালোকলে মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি নতুন কাম আৰম্ভ কৰাৰ আগতে বা বিনিয়োগ কৰাৰ আগতে সঠিক তথ্য লাভ কৰক। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আপুনি আপোনাৰ আচৰণ আৰু দৈনন্দিন জীৱনত আচৰিত ধৰণৰ উন্নতি দেখিব। নিজৰ কৰ্মক্ষমতা আৰু সক্ষমতাৰ ওপৰত আত্মবিশ্বাস ৰাখক। আনৰ পৰামৰ্শ আপোনাৰ বাবে ভুল হ'ব পাৰে। শ্বেয়াৰ আৰু জল্পনা কল্পনাৰ দৰে ৰিস্কৰ কামত পৰা আঁতৰি থাকক। এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে অসাৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হ'ব। ব্যস্ততাৰ বাবে ব্যৱসায়ত বেছি সময় উচৰ্গা কৰিব নোৱাৰিব। সেয়েহে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয় নহয়। নিয়োজিত লোকে নিজৰ কামৰ বিষয়ে কাকো অৱগত কৰিব নালাগে। গোপনীয়তা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ লগত জড়িত সমস্যাবোৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সন্দৰ্ভত পৰিকল্পনা কৰিব। আজি আপোনাৰ স্বাস্থ্য মধ্যমীয়া থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি ঘৰত জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন থাকিব। কিছু শুভ কামৰ পৰিকল্পনা কৰিব আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। খৰচ আজিৰ দিনত বৃদ্ধি পাব, কিন্তু আয়ৰ পৰিস্থিতিও উন্নত হোৱাৰ বাবে কোনো ধৰণৰ সমস্যা নহ'ব। কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। আজিয়ে বিনিয়োগৰ পৰা বিৰত থাকক। ইয়াৰ বাবে সময় অনুকূল নহয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে। নিজৰ প্ৰকৃতিক শান্ত ৰাখক। কৰি থকা কাম খঙৰ বাবে নষ্ট হ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে নিজৰ কাম ভালদৰে সম্পাদন কৰিব, যাৰ বাবে বিষয়াসকলৰ মাজত তেওঁলোকৰ শলাগ লোৱা হ'ব। পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু ইজনে সিজনৰ প্ৰতি আত্মসমৰ্পণৰ অনুভূতিয়ে ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। কেতিয়াবা নেতিবাচক চিন্তাই অধিপত্য বিস্তাৰ কৰিব পাৰে। ধ্যান কৰক আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিৱৰ্তিত গ্ৰহৰ অৱস্থান আছে। এই সময়ৰ সদব্যৱহাৰ কৰাটো আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়টোত বিভ্ৰান্তিৰ সৃষ্টি হ'লে আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ সৈতে পৰামৰ্শ লওক। কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চয় চিন্তা কৰক। আনৰ ব্যক্তিগত বিষয়ত জড়িত হৈ পৰাৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কোনো বিষয়ৰ বুজাবুজিৰ অভাৱত মানসিক চাপত থাকিব পাৰে। ব্যৱসায়িক স্থানত নিজৰ উপস্থিতি বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে কৰ্মচাৰীসকলৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ আৰু ফাইলসমূহ সংশোধিত কৰি ৰাখক। কাৰ্যালয়ত থকা বিষয়াসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি কিছু কৃতিত্ব লাভ কৰিব পাৰিব। সৰু সৰু পাৰিবাৰিক বিষয়বোৰক আওকাণ কৰিলে ঘৰত নিখুঁত শৃংখলা বজাই থাকিব। আপুনি এজন প্ৰিয় বন্ধুৰ লগত কথা পাতিব, যিয়ে আপোনাৰ মনটোক উল্লাসিত কৰি তুলিব। ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক। শাৰীৰিকভাৱে ইতিবাচক হৈ থাকিবলৈ ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি কিছুমান কাম হ'ব পাৰে যাৰ আশা আপুনি এৰি দিছিল। পৰিয়ালৰ কোনো সদস্য বা শিশুৰ সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এজন সমাজ সংস্কাৰৰ সংগীয়ে আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ সৃষ্টি কৰিব। ব্যৱসায়িক অস্থিৰতা আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে পৰিয়ালৰ সদস্যৰ খৰচ কৰ্তন কৰিব লাগিব।
এই সময়ত কাৰোবাৰ ওপৰত অত্যাধিক বিশ্বাসে লোকচানৰ সৃষ্টি কৰিব। ব্যৱসায়ত নতুন কাম কৰাৰ ৰিস্ক নল'ব। এই সময়খিনি অতি সাৱধানে কটাব লাগিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। চাকৰিত আপোনাৰ কামৰ শলাগ ল'ব আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ হ'ব, কিন্তু প্ৰেমৰ কাৰণে ঘৰখনত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি আপুনি সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কামৰ প্ৰতিও গুৰুত্ব দিয়ক। স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু সুস্থ হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ হেৰুৱাব নালাগে, কাৰণ এই যোগাযোগসমূহ আপোনাৰ নতুন সুযোগ প্ৰদান কৰিব। আপোনাৰ আধিপত্য বজাই ৰাখিবলৈ সময় অনুকূল। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। মনত ৰাখিব যে অধিক সাধনাৰ ইচ্ছা আৰু খৰখেদাই ক্ষতিৰ সূচনা কৰিব পাৰে, গতিকে নিজৰ কামবোৰ সহজভাৱে সংগঠিত কৰি থাকিব। শিশুৰ কামৰ-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব। ব্যৱসায়ত পৰিকল্পিতভাৱে নিজৰ কাম সম্পন্ন কৰক। সময় কৃতিত্বৰে ভৰি থাকে, ইয়াৰ সদ্ব্যৱহাৰ কৰক। আয়ৰ উৎসৰ আজি বৃদ্ধি পাব। অফিচত সহকৰ্মীসকলৰ লগত সম্পৰ্কত মধুৰতা থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহী লোকে হয়তো ভাল খবৰ লাভ কৰিব। এই সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সময় অনুকূল। আজি ইতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনাৰ ভিতৰত লুকাই থকা প্ৰতিভাক চিনাক্ত কৰি ব্যৱহাৰ কৰক। লগতে সময়ত যি পৰিকল্পনা কৰিছিলে সেইবোৰ অদূৰ ভৱিষ্যতে শুভ সুযোগ প্ৰদান কৰিবলৈ গৈ আছে। কেতিয়াবা আপোনাৰ খং আৰু খৰখেদাই আপোনাৰ পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব। পৰিৱেশ নেতিবাচক হৈ পৰিব। লগতে নিজৰ আচৰণ সংযত কৰি ৰাখক। এই সময়ত সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱসায়িক স্থানৰ কাম কাজত পৰিৱৰ্তন আনিব লাগিব। কিছুমান সমস্যা থাকিব, কিন্তু পেণ্ডিং পে'মেণ্টৰ বাবে আৰ্থিক সমস্যা সমাধান হ'ব। নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে। বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আজি আপুনি কোনো ঘনিষ্ঠ আত্মীয়ক লগ কৰিবলৈ সুযোগ পাব। পাৰিবাৰিক ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্কত মধুৰতা বাঢ়িব। পৰিৱৰ্তিত বতৰৰ সময়ত অসাৱধান নহ'ব। সময়মতে চেকআপ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি কিবা সিদ্ধান্ত ল'ব লগা আছিলে, তেন্তে আনৰ পৰামৰ্শতকৈ নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক আৰু বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ কাম সম্পূৰ্ণ হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়িক স্থানৰ ওচৰত ঘৰ সম্পৰ্কীয় সম্পত্তি বিচাৰিছে, তেন্তে ইয়াক গুৰুত্ব সহকাৰে বিবেচনা কৰক। এই সম্পত্তি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ মাজত উত্তেজনা হ'ব পাৰে। এতিয়াৰ বাবে নতুন বিনিয়োগ পিছুৱাই দিয়ক, কাৰণ এতিয়া আপোনাৰ বিনিয়োগৰ কাৰণে অনুকূল নহয়। টকাৰ লগত জড়িত ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আজি লেনদেন বিষয়ত অলপ সাৱধানে কৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই সময়ত নিজৰ কামৰ অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। চাকৰি সলনি হোৱাৰ সম্ভাৱনাও আছে। কাৰ্যালয়ৰ পৰিৱেশ মানসিক চাপৰ সৃষ্টি কৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। ঘনিষ্ঠ মানুহৰ সৈতে সাক্ষাৎ কৰাৰ দৰে এটা কাৰ্যসূচী বনাব পাৰিব। আজিৰ কাৰণে আপুনি গধুৰ খাদ্য পৰিহাৰ কৰক। আজিৰ কাৰণে লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ঘৰ আৰু ব্যৱসায়ত সম্প্ৰীতি থাকিব। ওচৰৰ যাত্ৰাও আজি সম্ভৱ আছে, যিটো লাভজনক হ'ব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে সম্পৰ্ক সুদৃঢ় হ'ব। সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে। আনৰ কথাত বিশ্বাস নকৰিব আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ ৰাখক। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে, তেন্তে ইয়াৰ সৈতে জড়িত ব্যৱস্থা লোৱাটো আজিৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান পৰিস্থিতিৰ বাবে মন্দাৱস্থাই আপোনাৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে। সাহস বজাই ৰাখক। পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব। আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰক। নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল থাকিব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। মানসিক চাপৰ ফলত ডায়েবেটিছ আৰু BP সম্পৰ্কীয় সমস্যা আজি হ'ব পাৰে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ সংগত থাকিলে আপুনি বহু কথাই শিকিব। তেওঁলোকৰ সন্মান বজাই ৰাখক।
আপোনাৰ জীৱনত আহি থকা পৰিৱৰ্তনক গ্ৰহণ কৰক। এই পৰিৱৰ্তনবোৰে আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। আচৰণত কিছু পৰিৱৰ্তন কৰাৰ আজি প্ৰয়োজন আছে। খং আৰু ভুল শব্দৰ ব্যৱহাৰে পাৰস্পৰিক সম্পৰ্কৰ তিক্ততাৰ সৃষ্টি কৰিব। আজি গ্ৰহৰ অৱস্থান এনেকুৱা যে আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে নিজকে বিশ্বাস কৰাটো লাভজনক হ'ব। আপোনাৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন কৰক। এই সময়ত আপোনাৰ ব্যৱসায়ৰ বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে পদোন্নতিৰ সৈতে জড়িত ভাল খবৰ লাভ কৰিব। বিবাহিত জীৱনত থাকিব মধুৰতা। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব। বিশেষ কোনো চিন্তাৰ কাৰণ নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ আজি অভিজ্ঞ আৰু বিশেষ মানুহক লগ পাব। আপুনি কিছুমান গুৰুত্বপূৰ্ণ সুযোগো লাভ কৰিব। আপুনি আপোনাৰ বুজাবুজি আৰু কাম কৰাৰ ক্ষমতাৰে পৰিস্থিতি অনুকূল কৰি তুলিব। এই সময়ত লোৱা এটা চিন্তাশীল সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিতও হ'ব। অসাৰ কাম আৰু ধেমালিত সময় নষ্ট নকৰিব। নিজৰ কামবোৰক অগ্ৰাধিকাৰ দিয়ক। বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। শিশুৰ লগতে কিছু সময় কটাব। ব্যৱসায়ত কঠিন সমস্যাৰ সমাধান আপোনাৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ দ্বাৰা লাভ কৰিব। অংশীদাৰিত্বৰ সৈতে জড়িত কামত উত্তেজনা থাকিব। গতিকে স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কাম পাব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজি আপোনাৰ গেছ আৰু এচিডিটি বৃদ্ধি পাব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সমাজ সেৱা সংগঠন বা যিকোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মনত শান্তি লাভ কৰিব। আবদ্ধ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। সেইবোৰত আপোনাৰ মনোযোগ ৰাখক। আপোনাৰ বাজেটৰ প্ৰতি মনোযোগ দিয়ক। বৰ্তমান লাভতকৈ ব্যয়ৰ সম্ভাৱনা বেছি আছে। কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে। খং আৰু তৰ্কৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত বজাৰত নতুন কৃতিত্ব অৰ্জন কৰিব পাৰিব। কিন্তু এই সময়ত কোনো ধৰণৰ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰিব। চৰকাৰী চাকৰিয়ালৰ অতিৰিক্ত কামৰ বোজা থাকিব। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাক সকাহ আৰু সান্তনা প্ৰদান কৰিব। আপুনি আপোনাৰ কামবোৰ ভালকৈ কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গোটেই দিনটো প্ৰত্যাহ্বান থাকিব। কিন্তু আপোনাৰ শক্তি আৰু উৎসাহক ইতিবাচক দিশত স্থানান্তৰ কৰিলে শুভ ফলাফল লাভ কৰিব। আৰ্তজন আৰু বৃদ্ধ সেৱাত অৰিহণা যোগোৱাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা আপোনাক মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ ওপৰত দায়িত্বৰ বোজা পৰিব। পাৰস্পৰিক সম্প্ৰীতিৰে পাৰিবাৰিক সমস্যা সমাধানৰ চেষ্টা কৰক। নেতিবাচক কথাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিকোনো কাম সম্পূৰ্ণ হোৱাৰ আগতেই নষ্ট হ'ব পাৰে। বিপণন সম্পৰ্কীয় ব্যৱসায়সমূহ মন্দাৱস্থাত পৰিব। অৱশ্যে অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব। আয় ব্যয়ৰ ক্ষেত্ৰত সমতা থাকিব। চৰকাৰী চাকৰিৰ কামত অসাৱধান নহ'ব। কিবা অভিযোগ থাকিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সমন্বয় আৰু মৰম থাকিব। প্ৰেমৰ সম্পৰ্কৰ ফল বিবাহৰ বাবে পৰিয়ালত পৰামৰ্শ হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। অত্যাধিক ব্যস্ততাৰ বাবে কিছু ভাগৰুৱা আৰু দুৰ্বলতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।